নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে 2025 বৰ্ষটো কেনেকুৱা যাব এইটো হৈছে বৰ্ষ চক্ৰৰ ফলাফল তাৰমানে গোটেইটো বছৰত গ্ৰহবিলাকৰ স্থিতি অনুযায়ী কেনেকুৱা প্ৰভাৱ পৰিব আজিৰ এই ভিডিঅ'টোত আমি ভালদৰে আলোচনা কৰিম তো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে জানিম ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব এইবিলাক হৈছে গ্ৰহবিলাকৰ স্থিতি আৰম্ভণিৰ দিনা প্ৰথম দিনা আপোনালোকৰ গ্ৰহবিলাকৰ স্থিতি এনেকুৱা ধৰণে আছে ইয়াতে আপোনালোকে প্ৰথম দিনা অৰ্থাৎ 2025 বৰ্ষৰ জানুৱাৰী 1 তাৰিখৰ দিনা গুৱাহাটী কেন্দ্ৰ কৰি গ্ৰহবিলাকৰ স্থিতি এইটো সময়ত ৰাতিপুৱা 10টা বজাত এইটো কুম্ভ লগ্ন উদিত হৈ আছিল বাৰু লগ্নটো বাদেই দিয়ক ইয়াতে এইটো ইগনোৰ কৰিব লাগিব আপোনালোকৰ ৰাইট হেণ্ড সাইডত দেখুৱাই দিছো ইয়াতে পূৰ্ব ভাৰতীয় পদ্ধতিত আৰু ওপৰৰ ফালে দেখুৱাই দিছো আপোনালোকৰ উত্তৰ ভাৰতীয় পদ্ধতিত মই যেহেতু উত্তৰ ভাৰতীয় পদ্ধতিটো ফলো কৰো আপোনালোকৰ সেইটো পদ্ধতিতে আপোনালোকক এক্সপ্লেইন কৰি যাম প্ৰথমতে জানিম আমি গ্ৰহবিলাকৰ স্থিতি তাৰ মানে কিছুমান গ্ৰহ বহুদিনলৈকে একটা ৰাশিতে গোচৰ কৰে তাৰে ভিতৰত আছে বৃহস্পতি শনি ৰাহু কেতু এইকেইটা গ্ৰহ তাৰমানে বহুত দিনলৈকে একটা ৰাশিতে থাকে সো ইহঁতৰ প্ৰভাৱবিলাক বেছি মানে ধৰি লওক প্ৰভাৱী হৈ যায় ইহঁতৰ প্ৰভাৱখিনি খুব মজবুতভাৱে প্ৰভাৱ দিব পাৰে প্ৰথমতে দেখুৱাই দিছো বৃহস্পতিৰ স্থিতি ইয়াতে মে মাহৰ 14 তাৰিখলৈকে বৃহস্পতিৰ স্থিতি ইয়াতে আছে এইখিনি সময়ত বৃহস্পতিয়ে ঘৰুৱা ক্ষেত্ৰত আপোনাৰ জীৱন সংগিনীৰ সহায়তো আপোনালোকে এইখিনি সময়ত বহুত বেনিফিটেড হ'ব পাৰিব আপোনালোকে তলৰখনতো চাই থাকিব পাৰে মই মুঠতে দেখুৱাই যাই আছো যে আপোনালোকৰ ৰাশিৰ পৰা সপ্তমত আছে বৃহস্পতি এইটো হৈছে পাৰ্টনাৰশ্বিপৰ ঘৰ যদি আপোনালোকে ব্যৱসায়িক অংশীদাৰ হিচাপে কাম কৰি আছে বা পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে তেতিয়াহ'লে এইখিনি সময়ছোৱা আপোনাৰ কাৰণে খুব ভাল হ'ব বৃহস্পতিৰ দৃষ্টি পৰি আছে ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টি পৰি আছে পৰাক্ৰমৰ ঘৰত অলপ কষ্ট কৰক পৰাক্ৰম কৰক আপোনালোকৰ কাৰণে বিশেষকৈ লাভদায়ক হ'ব বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি পজিটিভ ৰিজাল্টে পাব পাৰিব বৃহস্পতিৰ সপ্তম দৃষ্টি পৰি আছে আপোনালোকৰ ৰাশিত এইখিনি সময়ত সন্মান প্ৰাপ্তিৰ যোগ বনাইছে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি থকাৰ কাৰণে আপোনালোকৰ কাৰণে ভাল শিক্ষকতা বা টিচিং লাইনৰ যদি আপোনালোকে কোচিং চেণ্টাৰ আছে তেনেকুৱা ক্ষেত্ৰতো ভাল আপোনালোকে যদি ফাইনেন্সিয়েল চেক্টৰত বা সুতৰ ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি সমস্যা ভাল মুঠতে চাবলৈ গ'লে আপোনালোকে বৃহস্পতি ৰিলেটেড ক্ষেত্ৰবিলাকত এইখিনি সমস্যাত আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ভাল ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত ভাল আপোনালোকে নিজৰ ভাই ভনীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব সৰু সুৰা ভ্ৰমণ হ'ব পাৰে আপোনালোকৰ সন্মানত বৃদ্ধি বা নিজৰ ষ্টেটাছ বা সমাজত ৰিকগনিশ্যনৰ বৃদ্ধি হোৱাটো দেখা গৈছে ইয়াতে এতিয়া দেখুৱাই দিছো বৃহস্পতি যেহেতু মে মাহৰ 14 তাৰিখলৈকে ইয়াতে থাকিব তাৰ পিছত বৃহস্পতি যাব আপোনালোকৰ ইয়াতে আপোনালোকৰ কাৰণে বৃহস্পতি হৈছে ধনস্থানৰ মালিক আৰু বুদ্ধিস্থানৰ মালিক এইটো প্ৰেমৰ স্থানো হয় প্ৰেমৰ স্থানৰ অধিপতি বৃহস্পতি মে মাহৰ 14 তাৰিখলৈকে যেহেতু আপোনালোকৰ সপ্তম ঘৰত আছে লাভ মেৰেজৰ কাৰণে এইটো এটা ভাল হৈ গ'ল এইটো এটা খুব ভাল পৰিস্থিতি হ'ল বৃহস্পতি ইয়াতে মে মাহৰ 14 তাৰিখলৈকে যেহেতু থাকিব যিসকল অবিবাহিত আছে বা লাভ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে বিবাহৰ কথা ভাবিব পাৰে ধনস্থানৰ মালিক হৈ বৃহস্পতি যেহেতু আপোনালোকৰ ব্যৱসায়ৰ ঘৰত আহিছে তো ধন বৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়টো নিশ্চয় সহায়ক হ'ব ইয়াৰ পৰা বৃহস্পতিৰ স্থিতি যাব ইয়াতে আপোনালোকৰ মে মাহৰ 14 তাৰিখৰ পিছত বৃহস্পতি আহিব ইয়াতে এইটো হৈ গ'ল এটা মুখ্য ত্ৰিকোণৰ পাৰ্ট এইটো তাৰমানে এই ত্ৰিভুজ যিটো মই আঁকি দৰ্শাল দেখুৱালো ইয়াতে এইটো হৈছে মুখ্য ত্ৰিকোণ বুলি কোৱা হয় তাৰমানে এইটো ঘৰ আৰু এইটো ঘৰৰ পৰা চোৱা যায় আপোনালোকৰ আধ্যাত্মিক বা আস্থা আপোনালোকৰ চোৱা যায় বৃহস্পতিৰ স্থিতি যেহেতু আপোনালোকৰ এটা আস্থাৰ ঘৰত আছে অষ্টম ঘৰত আছে এইটো এটা ফ্লাকচুৱেশ্যনৰ ঘৰ হয় এইখিনি সময়ত আপোনালোকৰ হাজবেণ্ডৰ ফেমিলিৰ ফালৰ পৰা বা আপোনালোকৰ মিছেছৰ ফেমিলিৰ ফালৰ পৰা হওক মুঠতে চাবলৈ গ'লে আপোনাৰ স্পৌচৰ ফেমিলিৰ ফালৰ পৰা আপোনালোকে ছাপোৰ্ট পাব পাৰিব এইখিনি সময়ত আপোনালোকে বিদেশত যদি পঢ়ি আছে বা বিদেশত যদি কিবা বিদেশৰ সৈতে ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ পঢ়া শুনাৰ ঘৰত এইটো এটা ভাল স্থিতি হ'ব তো মুঠতে চাবলৈ গ'লে গোটেইকেইটা মুখ্য ত্ৰিকোণক যিহেতু কভাৰ কৰি আছে আপোনালোকে অলপ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত ব্ৰতী হ'ব পাৰিলে বেছি ভাল ফলাফল লাভ কৰিবলৈ পাৰিব বৃহস্পতিৰ স্থিতি অষ্টমত থকাৰ কাৰণে এইটো এটা ফ্লাকচুৱেশ্যন বা আপ ডাউনৰ ঘৰ হয় যদি গৱেষণা কৰি আছে গৱেষণাৰ ক্ষেত্ৰত ভাল ৰিচাৰ্চ ৰিলেটেড ক্ষেত্ৰত যদি ষ্টাডিজ কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল মই বাৰু ইয়াতে অলপ জুম কৰি দেখুৱাই দিছো আপোনালোকক দেখুৱাবলৈ সুবিধা হ'ব বৃহস্পতিৰ গৱেষণাৰ ঘৰত থকাৰ কাৰণে এইটো এটা অতিশয় ভাল স্থিতি বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব ইয়াতে মই এতিয়া দেখুৱাই দিছো আপোনালোকৰ তো বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব
বৃহস্পতিৰ ফালৰ পৰা ধৰ্মকৰ্মৰ ক্ষেত্ৰত ভাল দেখা গৈছে। বিদেশত আপোনালোকে পঢ়ি বা বিদেশৰ সৈতে ব্যৱসায় কৰি থকা ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে। সাধাৰণ শিক্ষা উচ্চ শিক্ষাৰ ঘৰতো বৃহস্পতিৰ দৃষ্টি দিয়াব, কিন্তু আপোনালোকে অলপ ফ্লাকচুৱেশ্যন বা কষ্ট কিন্তু কৰিব লাগিব। কষ্ট কৰিলে নিশ্চয় ভাল ফলাফল লাভ কৰিবলৈ পাৰিব। নিজৰ গুৰুজনা বা পিতাৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। আপোনালোকৰ এইখিনি সময়ছোৱাত অৰ্থাৎ মে' মাহৰ 14 তাৰিখৰ পিছৰ সময়ছোৱাত লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ব। এক বছৰৰ কাৰণে মে' মাহৰ 14 তাৰিখৰ পৰা 2026 চনৰ মে' মাহলৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপ অৱনমিত হোৱাত দেখা গৈছে। অলপ ষ্ট্ৰাগল বা সংঘৰ্ষ কৰিবলগীয়া হ'ব। তাৰ আগৰ সময়ছোৱা আপোনালোকৰ কাৰণে ভাল, বিবাহৰ কথাটো আপোনালোকে ভাবিব পাৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ শনি গ্ৰহটোৰ স্থিতি। শনি আছে চতুৰ্থ ঘৰত। শনি হৈছে আপোনালোকৰ কাৰণে চতুৰ্থ ঘৰ আৰু তৃতীয় ঘৰৰ মালিক হয়। শনি গ্ৰহটোৰ ইয়াতে স্থিতি থাকোঁতে দৃষ্টি পৰিব ষষ্ঠ ঘৰত, আপোনালোকৰ কৰ্মস্থানত, আৰু শনিৰ দৃষ্টি পৰিব আপোনালোকৰ ৰাশিত বৃশ্চিক ৰাশিটো। শনি গ্ৰহটোৰ দৃষ্টি আহিব। এইখিনি সময়ছোৱাত শনি গ্ৰহটোৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অলপ কেৱল সময় বেছিকৈ দিব লাগিব। সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰতো সহায়ক হ'ব। এইটো ঘৰৰ মালিক হৈ ইয়াতে পঞ্চম মহাপুৰুষ যোগ বনাই আছে। এইটো এটা অতিশয় ভাল স্থিতি। ইয়াৰ পৰা আপোনালোকে শনি গ্ৰহটোৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফলে লাভ কৰিবলৈ পাৰিব। শনি গ্ৰহটোৰ দৃষ্টি যিহেতু পৰি আছে আপোনালোকৰ শত্ৰু স্থানত, শত্ৰুৰ ক্ষেত্ৰতো এইখিনি সময়ত শত্ৰুৰ ফালৰ পৰা ডিষ্টাৰবেঞ্চ আহিব পাৰে, কিন্তু আপোনালোকে শত্ৰুক নিজে দমন কৰিবলৈ পাৰিব। আপোনালোকে নিজৰ মাতৃৰ ফালৰ পৰা আশীৰ্বাদ ল'ব পাৰিলে শত্ৰু দমন হৈ যাব। এইখিনি সময়ছোৱাত বেয়া নাই, এইখিনি সময়ছোৱাত ভালেই দেখা গৈছে। শনি গ্ৰহটোৰ সপ্তম দৃষ্টি পৰি আছে যিহেতু কৰ্মস্থানত, এইটো এটা বৰ ভাল স্থিতি নহ'ল। এইখিনি সময়ছোৱাত আপোনালোকৰ যিসকল সহকৰ্মী থাকে বা যিসকলৰ সৈতে আপোনালোকে কৰ্মস্থানত কাম কৰি আছে, তেওঁলোকৰ ফালৰ পৰা ধোকাদাৰী বা বিড়ম্বনা হ'ব পাৰে। এইখিনি সময়ছোৱাত ঠগ প্ৰবঞ্চনা হোৱাৰো সম্ভাৱনা দেখা গৈছে। শনি গ্ৰহটোৰ দৃষ্টি পৰি আছে আপোনালোকৰ ৰাশিতে। এইটো সময়ছোৱাত আপোনালোকৰ শনি গ্ৰহটোৰ ফালৰ পৰা আপোনালোকৰ ধৰি লওক সন্মান প্ৰাপ্তিত অলপ বাধা হ'ব পাৰে। অৰ্থাৎ এইখিনি আছিলে মাৰ্চ মাহৰ 29 তাৰিখলৈকে, কাৰণ শনি গ্ৰহটো মাৰ্চৰ 29 তাৰিখলৈকে ইয়াতে থাকিব। মাৰ্চৰ 29 তাৰিখৰ পিছত শনি গ্ৰহটো আপোনালোকৰ যাব ইয়াতে। ৰাহু ইয়াতে যে আছে, ইয়াৰ পৰা মে' মাহৰ 29 তাৰিখৰ পিছত যাব ইয়াতে। তাৰমানে চাবলৈ গ'লে মাৰ্চৰ 29 তাৰিখৰ পৰা মে' মাহৰ 29 তাৰিখলৈকে ৰাহু আৰু শনি ইয়াতে যুতি বনাই থাকিব। সেইখিনি সময়ছোৱাত আপোনালোকক কিছুমান প্ৰব্লেম আনিব পাৰে। কেনেকুৱা প্ৰব্লেম? যে আপোনালোকৰ এইখিনি সময়ছোৱাত লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কাজিয়া পেচাল হ'ব পাৰে। আপোনালোকৰ এইখিনি সময়ছোৱাত সন্তানৰ ফালৰ পৰা আপোনালোকে অলপ প্ৰব্লেম পাব পাৰে, মানে সন্তানক লৈও চিন্তা হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ পেটৰ কমপ্লেইন আহিব পাৰে, এলাৰ্জিজনিত প্ৰব্লেম কৰিব পাৰে। শনি গ্ৰহটোৰ দৃষ্টি যিহেতু আপোনালোকৰ ৰাশিত পৰি আছে, গোটেইটো মাহৰ মানে গোটেইটো বছৰ নহয় বাৰু, আৰম্ভণি সময়ছোৱা, সেইখিনি সময়ছোৱাত স্বাস্থ্যৰ যত্ন ল'ব লাগিব। ৰোগৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ কিছুমান বিষজনিত বেমাৰৰ ক্ষেত্ৰতো প্ৰব্লেম আনিব পাৰে। চ' আপোনালোকে এইবিলাক ক্ষেত্ৰত স্বাস্থ্যৰ যত্ন ল'ব লাগিব। শনি গ্ৰহটো যেতিয়া আহিব ইয়াতে, অৰ্থাৎ মাৰ্চৰ 29 তাৰিখৰ পিছৰ সময়ছোৱাত শনি গ্ৰহটোৰ ইয়াৰ দৃষ্টি পৰিব ইয়াতে, আপোনালোকৰ একাদশত দৃষ্টি পৰিব আৰু আপোনালোকৰ ইয়াতে দ্বিতীয় স্থানত দৃষ্টি পৰিব। চ' এইটো ফালৰ পৰা আপোনালোকে এইখিনি সময়ছোৱাত কিছুমান বিশেষকৈ টকা পইচা ইনকাম আৰু ছেভিংছ দুয়োটা ক্ষেত্ৰতে আপোনালোকে সাৱধান হ'ব লাগিব। শনিৰ দৃষ্টি বৰ এটা ভাল নহয়। এইটো ইয়াতে স্থিতি আছে, আৰু শনি গ্ৰহটোৰ যেতিয়া দৃষ্টি আহিব আপোনালোকৰ ইনকামৰ চ'ৰ্চ কিছুমান বন্ধ হৈ যাব পাৰে। চ' আপোনালোকৰ যিবিলাক ইনকাম চ'ৰ্চ বা উপাৰ্জনৰ উৎস আছে, সেইটোৰ প্ৰতি অলপ সজাগ সচেতন হৈ থাকিব লাগিব যাতে বন্ধ হৈ নাযায়। ত' এইখিনি সময়ছোৱাত ধৈৰ্য ধৰি যি কামে কৰে ধৈৰ্য ধৰি কৰিব লাগিব, তেতিয়াহে আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। শনি গ্ৰহটোৰ দৃষ্টি যিহেতু ধনস্থানত দশম দৃষ্টি পৰিব, দশম দৃষ্টিটো হৈছে শনি গ্ৰহটোৰ কাৰণে এটা হানিকাৰক দৃষ্টি। আপোনালোকৰ বুদ্ধিস্থানৰ পৰা যিহেতু দৃষ্টি দিছে, কিছুমান মনত নিগেটিভ থিংকিং আহিব পাৰে, যাৰ কাৰণে আপোনালোকৰ জমা ধনো অৱনমিত হ'ব পাৰে। চ' সাৱধানে চলিব লাগিব। ইনকামৰ পথতো আপোনালোকৰ অন্যায়ত লিপ্ত হ'ব নালাগিব, আৰু আপোনালোকে ধনৰ ঘৰতো আপোনালোকে অলপ নজৰ ৰাখিব লাগিব। এতিয়া দেখুৱাই দিছোঁ ৰাহু আৰু কেতুৰ স্থিতি। কেতু আৰম্ভণিতে আছে মে' মাহৰ 29 তাৰিখলৈকে ইয়াতে। কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ সপ্তম ঘৰত, কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ ইয়াতে, আৰু কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ তৃতীয় ঘৰত। এইটো বাৰু মই মচিয়াই দিলোঁ কাৰণ ইয়াতে ৰাহুৰ স্থিতি আছে। কেতুৰ দৃষ্টি আছে আপোনালোকৰ বিবাহৰ স্থানত। কেতু এটা বিৰক্তিকাৰক গ্ৰহ হয়। কেতু এটা হতাশা বা আপোনালোকৰ যে বস্তুৰ প্ৰতি বস্তুৰ প্ৰতি মন নাযায়, বা আপোনালোকৰ এইখিনি সময়ছোৱাত বিবাহিত জীৱনতো এনেকুৱা হ'ব যে বিৰক্তি ভাৱ আনিব পাৰে। এইখিনি সময়ছোৱাত নিৰহতাৰ অলপ বেছি সঞ্চাৰ হ'ব। চ' অলপ আপোনালোকে নিজৰ ৰিলেশ্যনশ্বিপটো ভালদৰে মেইনটেইন কৰিব পাৰিব লাগিব। এইটো ভাতৃ ভণ্টিৰ স্থানত যিহেতু কেতুৰ দৃষ্টি আহিব, সিফালেও আপোনালোকৰ ৰিলেশ্যনশ্বিপটো অলপ বেয়া কৰিব পাৰে। কেতুৰ স্থিতি আছে আপোনালোকৰ যিবিলাক ডাঙৰ দাদা বাইদেউৰ ঘৰত, চ' তেওঁলোকৰ কাৰণেও এইখিনি সময়ছোৱাত অলপ বিৰক্তিকাৰক হ'ব পাৰে। মে' মাহৰ 29 তাৰিখলৈকে আপোনালোকে অলপ ৰিলেশ্যনশ্বিপবিলাক মুঠতে চাবলৈ গ'লে বৈবাহিক জীৱনৰে হওক বা আপোনাৰ নিজৰ ভাইটি ভণ্টি দাদা বাইদেৱে হওক, তেওঁলোকৰ সৈতেও আপোনালোকে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব। ৰাহুৰ স্থিতি আছে ইয়াতে মে' মাহৰ 29 তাৰিখলৈকে। ৰাহুৰ দৃষ্টি পৰি আছে ভাগ্যস্থানত, ৰাহুৰ দৃষ্টি পৰি আছে আপোনালোকৰ ৰাশিত।
ভাগ্যৰ ফালৰ পৰা অলপ বিড়ম্বনাৰ চান্সেছ দেখা যায়। ৰাহু ইয়াতে পঞ্চম ঘৰত থাকিলে সচৰাচৰ ভুল ডিচিশ্যন কৰোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায়। কোনোবা গুৰু বা আপোনালোকৰ মাৰ্গদৰ্শক থাকিব পাৰিলে এইখিনি সময়ছোৱাত আপোনালোকে বহুতেই বেছি বেটাৰ ৰিজাল্ট পাব পাৰিব। ৰাহুৰ দৃষ্টি ভাগ্যস্থানত থকাৰ কাৰণে এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ সৈতে মনোমালিন্য কৰিব পাৰে। ধৰ্মকৰ্মৰ ক্ষেত্ৰতো কিছুমান ধৰি লওক অনৈতিক ক্ষেত্ৰত আপোনালোকক জড়িত কৰাবলৈ কিছুমান সুযোগ সুবিধা অপৰচুনিটি বা কাৰোবাৰ পৰা আপোনালোকৰ ওপৰত হেঁচা আহিব পাৰে। তো ধৰ্মকৰ্মৰ ক্ষেত্ৰত অলপ ব্ৰতী হৈ চলিব পাৰিলে আপোনালোকৰ কাৰণে বিশেষ ভাল ফল লাভ কৰিবলৈ পাৰিব। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ ৰাশিত আছে, এইখিনি সময়ছোৱাত আপোনালোকৰ সংগ দোষ যদি হয়, মানে ধৰি লওক যদি অসৎ সংগত বা বেয়া সংগত যদি চলে, তেতিয়াহ'লে আপোনালোকৰ এইটো ঘৰতো কিন্তু প্ৰব্লেম কৰিব। ইয়াতে ৰাহুৰ দৃষ্টি পৰি আছে, তো এইখিনি সময়ছোৱাত ৰাহুৰ ফালৰ পৰা কিছুমান কাল্পনিক ভয় বা আপোনালোকৰ কিছুমান মনত ভয় খুৱাই কিনে আপোনাক কাম কৰিবলৈ চেষ্টা কৰিব পাৰে। যিটো বস্তু আপোনালোকে ধৰি লওক আপোনালোকৰ কাৰণে ৰিস্ক ফেক্টৰ এটা জড়িত হৈ থাকে, সেইটো ক্ষেত্ৰত অলপ খুব সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব। ইয়াতে এতিয়া দেখুৱাই দিছোঁ, ৰাহু যেতিয়া আপোনালোকৰ ইয়াৰ পৰা অৰ্থাৎ মীন ৰাশিৰ পৰা আপোনালোকৰ কুম্ভ ৰাশিত যাব মে' মাহৰ 29 তাৰিখৰ পিছত। ৰাহু আহিব ইয়াতে। ৰাহু মে' মাহৰ 29 তাৰিখৰ পিছত আপোনালোকৰ আহিব চতুৰ্থ ঘৰত। মই বাৰু ভালদৰে লিখি দিছোঁ ইয়াতে। ৰাহু আহিব মে' মাহৰ 29 তাৰিখৰ পিছত আপোনালোকৰ চতুৰ্থ ঘৰত। কেতু আহিব মে' মাহৰ 29 তাৰিখৰ পিছত আপোনালোকৰ দশম ঘৰত। তো দশম ঘৰত কেতুৰ স্থিতিয়ে এইখিনি সময়ছোৱাত নিজৰ কলিগ বা সহকৰ্মীৰ সৈতে অলপ বিৰক্তি ভাৱ আনিব। আপোনালোকে অলপ ধৈৰ্য ধৰি চলিব লাগিব। কেতুৰ দৃষ্টি ইয়াৰ পৰা পৰি আছে আপোনালোকৰ কম্পিটিশ্যনৰ ঘৰত, কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ ছেভিংছৰ ঘৰত। অলপ বিৰক্তি ভাৱ আহিব পাৰে। বিৰক্তিয়ে আপোনালোকৰ এইখিনি সময়ছোৱাত আপোনালোকৰ ধৰি লওক কৰ্মস্থানতো কিছুমান জব চেঞ্জ কৰাৰো সম্ভাৱনা দেখা গৈছে। শনি গ্ৰহটোৰ মাৰ্চৰ 29 তাৰিখৰ পিছত যিহেতু ইয়াৰ পৰা আঁতৰি যাব, কলিগ বা সহকৰ্মীৰ পৰা ইমান আৰু ডিষ্টাৰ্বেঞ্চ নাথাকে। তথাপিও কেতুৰ স্থিতিৰ কাৰণে আপোনালোকৰ শ্ল' প্ৰগ্ৰেছ দেখা গৈছে। আপোনালোকে পাবলগীয়া প্ৰমোচন পাওঁতে অলপ দেৰি হ'ব পাৰে। কম্পিটিশ্যনৰ ক্ষেত্ৰত বৰ এটা ভাল নহয়। জমা ধনত কেতু গ্ৰহটোৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ জমা ধনো অৱনমিত কৰিব পাৰে। এতিয়া দেখুৱাই দিছোঁ ৰাহুৰ স্থিতি। ৰাহুৰ স্থিতি পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ ভাল। এইখিনি সময়ছোৱাত ক্ৰিয়েটিভ টেলেণ্টৰ জৰিয়তে অৰ্থাৎ মে' মাহৰ 29 তাৰিখৰ পিছৰ পৰা ক্ৰিয়েটিভ টেলেণ্টৰ জৰিয়তে আপোনালোকে বহুখিনি লাভান্বিত হ'ব পাৰিব। ৰাহুৰ স্থিতি ইয়াতে থাকিব গোটেইটো বছৰে আৰু নেক্সট বছৰলৈও থাকিব। চ' এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ অনুসন্ধিত বা ক্ৰিয়েটিভ টেলেণ্টৰ জৰিয়তে বহুত ভাল ফল লাভ কৰিবলৈ পাৰিব। ৰাহুৰ দৃষ্টি মে' মাহৰ পিছত 29 তাৰিখৰ পিছত ইয়াতে আহিব আৰু ৰাহুৰ দৃষ্টি আহিব আপোনালোকৰ খৰচৰ ঘৰত। মনৰ কিছুমান ভয় ভাবৰ কাৰণে মনত কিছুমান ভৱিষ্যতে কামত আহিব বুলিয়ে বহুত খৰচ কৰোৱাব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে অলপ ধৈৰ্য ধৰি খৰচৰ ক্ষেত্ৰত নজৰ ৰাখিব লাগিব। আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইনফৰমেশ্যন টেকন'লজি বা ইলেক্ট্ৰনিক্স ৰিলেটেড বা কমিউনিকেশ্যন ৰিলেটেড কিবা যদি পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া মই গোটেইখিনি ৰাশিফল আপোনালোকক থুলমূলকৈ কৈ দিছোঁ। আপোনালোকে কেৱল শুনি যাব। আপোনালোকক একদম স্পষ্টভাৱে কৈ দিছোঁ, আপোনালোকে মনোযোগ দি শুনি যাব। এইটো বছৰত স্বাস্থ্যৰ ক্ষেত্ৰত যদি চাওঁ, মই আপোনালোকক বাৰু ইয়াতে দেখুৱাই দিছোঁ এটা এটাকৈ। স্বাস্থ্যৰ ক্ষেত্ৰত যদি চাওঁ, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ এটা মিক্সড ৰিজাল্ট, মানে মাজে মাজে ভাল, মাজে মাজে অলপ বেয়া হোৱাৰো সম্ভাৱনা দেখা গৈছে। আপোনালোকৰ এই সময়খিনিত সাধাৰণৰ পৰা কিছু অলপ দুৰ্বল বুলি ক'ব পাৰি। বছৰটোৰ আৰম্ভণি মাহবোৰত বিশেষকৈ মাৰ্চ মাহৰ 29 তাৰিখলৈকে যিহেতু শনি গ্ৰহটো চতুৰ্থ ঘৰত থাকিব, আপোনালোকৰ কাৰণে শনি গ্ৰহটোৰ এইখিনি সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যৰ দিশত কিছুমান প্ৰব্লেম কৰিব। শনি গ্ৰহটোৰ তাৰমানে দৃষ্টি আহি আছে যে আপোনালোকৰ ৰাশিত, সেইকাৰণে আপোনালোকৰ অলপ প্ৰব্লেম কৰাটো দেখা গৈছে। এইখিনি সময়ছোৱাত বুকুৰ সমস্যা বা আপোনালোকৰ কঁকালৰ বিষ, মগজুৰ বা মূৰৰ বিষ হৈছে যদি এইবিলাক ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব আপোনালোকৰ বাবে। জানুৱাৰীৰ পৰা মাৰ্চৰ মাহলৈকে এইখিনি সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সতৰ্কতাৰ প্ৰয়োজন আছে। আৰু ৰোগৰ ক্ষেত্ৰত আৰু কিছুমান পইণ্ট কৈ দিছোঁ। এইখিনি সময়ছোৱাত মাৰ্চৰ পাছৰ সময়খিনি পুৰণি যিবিলাক ৰোগ আছে, সেইবিলাক ৰোগৰ ক্ষেত্ৰত আৰোগ্য লাভ কৰিবলৈ বা স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি কৰাবলৈও সহায় কৰিব। মে' মাহৰ পাছত ৰাহুৰ চতুৰ্থ ঘৰত আপোনালোকৰ স্থানান্তৰ হোৱাৰ কাৰণে আকৌ বুকুৰ সমস্যা যেনেকুৱা শ্বাস প্ৰশ্বাসজনিত প্ৰব্লেম আনিব পাৰে। মাৰ্চৰ পাছত শনি গ্ৰহটোৰ স্থানান্তৰে আপোনালোকৰ যিহেতু পঞ্চম ঘৰত যাব, পেটৰ আপোনালোকৰ উদৰ সম্বন্ধীয় বা পাচনত সমস্যা হ'ব পাৰে। তাৰমানে হজম শক্তিটো অলপ দুৰ্বল হ'ব পাৰে। এইদৰে পুৰণি সমস্যা কমি যোৱাৰ পাছত নতুন সমস্যাৰ উদ্ভাৱনা হোৱাৰো সম্ভাৱনা থাকিব। সেয়েহে এইটো বছৰ আপোনালোকৰ স্বাস্থ্যৰ দিশত অলপ আপোনালোকে অধিক সচেতন হৈ থাকিব লাগিব। যাৰ পেটৰ বিষ বা মূৰৰ বিষ আছে বা মাইগ্ৰেনজনিত প্ৰব্লেম আছে বা আপোনালোকৰ বুকুৰ সমস্যা আছে, তেতিয়াহ'লে বুকুৰ মানে শ্বাস প্ৰশ্বাসজনিত ইয়াতে হাওঁফাওঁৰ কথা কোৱা হৈছে। বুকুৰ বিষ বা গেষ্ট্ৰিকৰ কাৰণে বুকুৰ বিষাই এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব। এতিয়া যদি চাওঁ আপোনালোকৰ শিক্ষা জীৱনৰ ক্ষেত্ৰতে কৈ দিছোঁ। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চালে এই দুটা ঘৰৰ পৰা যোৱা যায়। এইটো হ'ল সাধাৰণ শিক্ষা, এইটো হ'ল উচ্চ শিক্ষাৰ ঘৰ। তো মুঠতে চাবলৈ গ'লে এইটো বছৰতো অলপ মিক্সড ৰিজাল্ট পাব। চতুৰ্থ ঘৰত আৰু পঞ্চম ঘৰত শনি গ্ৰহটো আৰু ৰাহুৰ প্ৰভাৱৰ ফলত এইখিনি সময়ছোৱাত অধ্যয়নৰ ক্ষেত্ৰত অলপ মানে নিজৰ মনোযোগ বজাই ৰাখিবলৈ অলপ কঠিন হ'ব। অলপ মনটো আপোনালোকৰ এইখিনি সময়ছোৱাত ডাইভাৰ্ট হৈ থাকিব।
যিসকলে নিয়মিত অধ্যয়ন কৰিব তেওঁলোকৰ কাৰণে অৱশ্যে ভাল ফলাফল লাভ কৰিবলৈ পাৰিব। কিন্তু আপোনালোকে এইখিনি সময়ছোৱাত অলপ অধিক পৰিশ্ৰম কৰিবলৈ ৰেডি থাকিবই লাগিব, নহ'লে ভাল এটা ৰিজাল্ট পোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব পাৰে। যিসকলে কম সময়তে ভাল ফলাফল আগতে পাইছিলে তেওঁলোকে এইটো বছৰ অলপ অধিক সময় বা অধিক কষ্ট কৰিবলগীয়া বা অধিক অধ্যয়ন কৰিবলগীয়া হ'ব। মে' মাহৰ আগলৈকে বৃহস্পতিৰ অনুকূল স্থানান্তৰে আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ পাৰিব। কিন্তু মে' মাহৰ পিছত বৃহস্পতি যেতিয়া আপোনালোকৰ অষ্টম ঘৰত যাব, বৃহস্পতি ইয়াৰ পৰা যেতিয়া অষ্টম ঘৰত যাব, তেতিয়া আপোনালোকৰ কাৰণে অলপ প্ৰব্লেমেটিক হ'ব। বৃহস্পতিৰ স্থানান্তৰৰ কাৰণে অন্যান্য কিছুমান ধৰি লওক ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধিক মেহনত কৰিবলগীয়াত পৰিব। শিক্ষাৰ ক্ষেত্ৰত এইটো বছৰত অলপ ফলাফলটো ল' থাকিব, অলপ কষ্ট কৰিবই লাগিব। অধিক কষ্ট কৰিলে সমস্যাবোৰ দূৰ কৰিবলৈ পাৰিব। এতিয়া জানো আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। আপোনালোকৰ ব্যৱসায়ৰ ঘৰ হৈ গ'ল, এইটো আৰম্ভণিতে আছে বৃহস্পতিৰ স্থিতি, পিছত মে' মাহৰ 14 তাৰিখৰ পিছত বৃহস্পতি আগুৱাই গুচি যাব। তো মুঠতে মিক্সড ৰিজাল্ট বুলি ক'ব পাৰি। বছৰটোৰ আৰম্ভণি সময়ছোৱা জানুৱাৰীৰ পৰা মে' মাহলৈকে বৃহস্পতি সপ্তম ভাৱত স্থানান্তৰে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত, পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল দিব পাৰিব। এই সময়ছোৱাত নতুন ব্যৱসায় আৰম্ভ কৰা বা আপোনালোকৰ ব্যৱসায় যিটো এক্সপানশ্যন বা আপোনালোকৰ প্ৰসাৰিত কৰাৰ কাৰণে, ব্যৱসায় ডাঙৰ কৰাৰ কাৰণে আপোনালোকৰ কাৰণে অনুকূল সময়। মে' মাহৰ পিছত বৃহস্পতি যেতিয়া অষ্টম ভাৱত গতি কৰিব, এই সময়ত নতুন সিদ্ধান্ত লোৱাৰ কাৰণে বৰ উপযুক্ত নহ'ব। ব্যৱসায়িক ক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তি বা গাইডৰ পৰামৰ্শ ল'বলৈ মনত ৰাখিব, তেওঁলোকৰ সহায়ত আপোনালোকে পৰিস্থিতি উন্নত কৰিব পাৰিব। এতিয়া জানো আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত চালে, মই এইখিনি মুছিয়াই দিছোঁ। চাকৰিৰ ক্ষেত্ৰত চালে এইটো বছৰত অলপ চেষ্টা কৰিব লাগিব, ভাল বেয়াৰ মাজেৰে অলপ পাৰ হ'ব। বছৰটোৰ আৰম্ভণি মাহবোৰত শনি গ্ৰহটোৰ প্ৰভাৱৰ কাৰণে কিছুমান অস্থিৰতা দেখা গৈছে। তাৰমানে শনি গ্ৰহটোৰ ইয়াৰ পৰা কৰ্মস্থানত দৃষ্টি পৰি আছে আৰু ছাৰ্ভিচৰ ঘৰতো দৃষ্টি পৰি আছে। চ' মুঠতে বছৰটোৰ মে' মাহৰ 29 তাৰিখলৈকে চাকৰি বাকৰিৰ ক্ষেত্ৰত খুব ষ্ট্ৰংলি প্ৰভাৱ পৰি আছে। চ' এইখিনি সময়ছোৱাত আপোনালোকে মাৰ্চৰ পিছত অৱশ্যে আপোনালোকৰ ভাল হ'ব। অলপ অস্থিৰতা থাকিব। মাৰ্চৰ পিছত আপোনালোকৰ ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ পৰিস্থিতি উন্নত হ'ব। মে' মাহৰ মাজৰ আগলৈকে বৃহস্পতিৰ প্ৰভাৱত চাকৰিৰ ক্ষেত্ৰত ইচ্ছাপূৰ্তিৰ ঘৰত যিহেতু দৃষ্টি থাকিব, বৃহস্পতিৰ দৃষ্টিৰ কাৰণে বছৰটোৰ আৰম্ভণি সময়ছোৱা মে' মাহৰ 14 তাৰিখলৈকে উন্নতিৰ সুযোগ থাকিব। মাৰ্চৰ পৰা মে' মাহলৈকে এইখিনি সময়ছোৱাত ভিতৰত চাকৰি সলনি কৰাটো অধিক লাভজনক হ'ব। যদি আপোনালোকে প্ৰমোচন পাই আহক বা অধিক ইনক্ৰিমেণ্ট লৈ পেলাই বেলেগ এটা জবত যাব পাৰে, তেতিয়াও আপোনালোকৰ কাৰণে সুযোগ সুবিধা বনাব। মে'ৰ পাছত আৰু কিছুমান সৰু সুৰা অসুবিধা থাকিব যদিও মেজৰ প্ৰব্লেম নাথাকিব। এতিয়া জানো আপোনালোকৰ ফাইনেন্সিয়েল ক্ষেত্ৰত আপোনালোকৰ ধন উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। এইটো বছৰত আপোনালোকৰ মাজে মাজে ভাল, মাজে মাজে অলপ বেয়া দেখা গৈছে। তাৰমানে গোটেইটো বছৰ একদম চিমিলাৰ নহয়। মে' মাহৰ আগলৈকে আপোনালোকৰ ধন সঞ্চয় বা ধন ইনকামৰ উপাৰ্জনৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। তাৰমানে আপোনালোকৰ উপাৰ্জনৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে, ছেভিংছৰ ঘৰত বা জমা ধনৰ ঘৰৰ মালিক বৃহস্পতি আহি কিনে এটা কেন্দ্ৰ ভাৱত আছে, ব্যৱসায়ৰ ঘৰত আছে। তো ব্যৱসায়ীসকলৰ কাৰণে খুবেই ভাল। মে' মাহৰ আগলৈকে ধন লাভ আৰু আপোনালোকৰ সঞ্চয়ৰো যথেষ্ট ভাল, সঞ্চয়ৰ ক্ষেত্ৰত যথেষ্ট ভাল। কিন্তু মে' মাহৰ পিছত আয়ৰ ক্ষেত্ৰত বা ইনকামৰ ক্ষেত্ৰত কিছু মন্থৰ গতি দেখা দিব। সঞ্চিত ধনৰ ক্ষেত্ৰত বৃহস্পতিৰ প্ৰভাৱ সদায় সহায়ক হ'ব। তাৰমানে বৃহস্পতি ইয়াৰ পৰা যেতিয়া মে' মাহৰ 14 তাৰিখৰ পিছত আপোনালোকৰ অষ্টম ঘৰত যাব, তেতিয়া বৃহস্পতিৰ দৃষ্টি আহিব আপোনালোকৰ ছেভিংছৰ ঘৰত, কিন্তু ইনকামৰ ঘৰৰ পৰা দৃষ্টিটো গুচি যাব। ছেভিংছৰ ক্ষেত্ৰত বাৰু ভালেই হ'ল, কিন্তু আপোনালোকৰ ইনকামৰ ঘৰৰ পৰা দৃষ্টি আঁতৰি যোৱাৰ কাৰণে এইখিনি সময়ছোৱাত উপাৰ্জনত অলপ কমিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে প্ৰি প্লেনিং কৰি অলপ আগবাঢ়িব লাগিব। এতিয়া যদি চাওঁ আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকৰ পঞ্চম ঘৰটোৰ পৰা চোৱা যায় লাভ ৰিলেশ্যনশ্বিপ আৰু সপ্তম ঘৰটোৰ পৰা চোৱা যায় আপোনালোকৰ বৈবাহিক ৰিলেশ্যনশ্বিপ। মুঠতে চাবলৈ গ'লে বৃহস্পতি গ্ৰহটো আপোনালোকৰ প্ৰেমৰ স্থানৰ মালিক হৈ যিহেতু সপ্তম ঘৰত আহিছে, এইটো এটা খুব ভাল ফলাফল। মে' মাহৰ পাছত আপোনালোকৰ বৃহস্পতি যেতিয়া অষ্টম ঘৰত যাব, তেতিয়া অলপ ফলাফলটো ডাউন হ'ব। তাৰ আগৰ সময়ছোৱাত বহুতেই ভাল। শনি গ্ৰহটোৰ প্ৰভাৱৰ বাবে কিছুমান অলপ অশান্তি দেখা দিব পাৰে। মাৰ্চৰ 29 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ অলপ প্ৰব্লেমতো বৃদ্ধি হ'ব। সন্দেহ ভাৱ আহিব পাৰে, নিগেটিভ থিংকিং আপোনালোকক ডিষ্টাৰ্ব দিব পাৰে। যিসকলৰ সঁচা প্ৰেম বা তেওঁলোকৰ কাৰণে শনি গ্ৰহটো সহায়ক হ'ব। যিসকলৰ প্ৰেমৰ সময় বা মিছা হয়, আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে যদি ধোকা কৰিবলৈকে জাষ্ট টাইম পাছ কৰিবলৈকে আছে, তেওঁলোকৰ কাৰণে সমস্যাৰো বৃদ্ধি কৰিব শনি গ্ৰহটোৱে। এইখিনি সময়ছোৱাত যদি আপোনালোকৰ পাৰিবাৰিক জীৱনত চোৱা, আপোনালোকৰ সপ্তম ঘৰটোৰ পৰা চোৱা যায় আপোনালোকৰ জীৱন সংগিনী। তো বিবাহিত জীৱনত চালে এইখিনি সময়ছোৱাত আপোনালোকৰ মে' মাহৰ আগৰ সময়ছোৱা আপোনালোকৰ কাৰণে অধিক অনুকূল থাকিব, কাৰণ বৃহস্পতিৰ স্থিতি আছে। যিসকলে প্ৰেম বিবাহৰ ইচ্ছা ৰাখি আছে তেওঁলোকৰ কাৰণে এইখিনি সময়ছোৱা অধিক সফল হ'ব। মে' মাহৰ পাছত পৰিস্থিতি কিছু দুৰ্বল হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ বছৰটোৰ প্ৰথম ভাগ সময়ছোৱা মোটামুটি ঠিকে আছে, মংগলময় হ'ব।
তো আপোনালোকৰ কাৰণে এইটো এটা ভাল হ'ব কিন্তু দ্বিতীয় ভাগত কিছুমান অলপ অশান্তি দেখা দিব পাৰে মে মাহৰ 14 তাৰিখৰ পিছত আপোনালোকৰ প্ৰেম সম্বন্ধ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালো এতিয়া জানো আপোনালোকৰ ভূমি বা যান বাহনৰ ক্ষেত্ৰত এইটো ঘৰ আপোনালোকৰ প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰত চোৱা যায় ইয়াৰ মালিক হৈছে শনি গ্ৰহটো মাৰ্চৰ 29 তাৰিখলৈকে ইয়াতে আছে তাৰ পিছত শনি গ্ৰহটো যায় আপোনালোকৰ পঞ্চম ঘৰত যাব সো মুঠতে চাবলৈ গ'লে এইটো বছৰত যিসকলে যান বাহন লাভ কৰিবলৈ বা মাটি বাৰী কিনিবৰ কাৰণে ঘৰ বা ফ্ল্যাট কিনিবৰ কাৰণে ইচ্ছুক তেওঁলোকৰ কাৰণে বহুত ভাল এইখিনি সময়ছোৱা মাৰ্চৰ পাছত আপোনালোকৰ ভূমি বা যান বাহনৰ ক্ষেত্ৰত শুভ ফলাফল লাভ কৰিবলৈ পাৰিব মে মাহৰ পাছত ৰাহুৰ প্ৰভাৱৰ বাবে কিছুমান সমস্যা দেখা দিব পাৰে সো আপোনালোকে অলপ পৰ্যবেক্ষণ কৰি আপোনালোকৰ মনৰ ইচ্ছা পূৰণ কৰিব তাৰমানে এনালাইসিস কৰিহে আপোনালোকৰ মনৰ ইচ্ছাবিলাক পূৰণ কৰিবলৈ আগবাঢ়িব এতিয়া জানো কিছুমান প্ৰতিকাৰ যেটো আপোনালোকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আপোনালোকে কৰিব পাৰিব জন্মকুণ্ডলী অধ্যয়ন নকৰাকৈ কৈছো এইকিটা প্ৰতিকাৰ আপোনালোকে সকলোৱে কৰিব পাৰিব আপোনালোকে শনিবাৰে পানীত নাৰিকল অলপ যদি যেটো উটুৱাই দিব পাৰে শুকান নাৰিকল বাগলি থকা নাৰিকল হলে ভাল বেছি ভাল ভিতৰৰ পৰা ভাল হ'ব লাগে নদীৰ পানীত যদি উটুৱাই দিব পাৰে শনিবাৰে আপোনালোকৰ কাৰণে বহুত প্ৰবলেম লাইফৰ পৰা আতৰিব বিশেষকৈ প্ৰপাৰ্টি ৰিলেটেড ক্লাছ অলপ আতৰিব পাৰে অলপ অধিক কষ্ট কৰিবলগীয়া যিসকলে হৈ আছে পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ অলপ প্ৰবলেম বিলাক কমিব পাৰে বন্ধু বান্ধৱীক কিছুমান আপোনালোকে মাতি আনি যদি আপোনালোকে যদি খাদ্য খুৱাব পাৰে সপোজ পাৰ্টি দিয়া বুলি ক'ব লাগিব যদি তেনেকুৱা দিব পাৰে আপোনালোকৰ কাৰণে বন্ধু বান্ধৱীৰ ফালৰ পৰা নিশ্চয় সহায়ক হ'ব আপোনালোকে ৰূপৰ যদি চেইন বা ৰূপৰ ব্ৰেসলেট বা ৰূপৰ খাৰু যদি পিন্ধিব পাৰে আপোনালোকৰ কাৰণে লাভদায়ক হ'ব সো আজিৰ এই ভিডিওটোত আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে 2025 ৰ বৰ্ষটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ